নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো সকলোকে কুৱেশ্যন পেপাৰ সলিউশনৰ আন এটি বিশেষ ভিডিঅ'লৈ এই ভিডিঅ'ত আমি আলোচনা কৰিম মৰিগাঁও ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সাম 2025 বৰ্ষৰ সাধাৰণ বিজ্ঞান অৰ্থাৎ সায়েন্সৰ কুৱেশ্যন পেপাৰখন সলিউশন কৰিম ভিডিঅ'টো শেষলৈকে চাবা যথেষ্টখিনি উপকৃত হ'ব পাৰিবা চেনেললৈ প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লোৱা ইয়াত থকা 45টা এমসিকিউ আলোচনা কৰিম ফাৰ্ষ্টত চোৱা বগা পোহৰৰ পৰা বিভিন্ন ৰঙৰ উপাংশসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াক কি বোলে অপচনসমূহ চাই টিণ্ডেল পৰিঘটনা পোহৰৰ বিক্ষেপণ পোহৰৰ বিচ্ছুৰণ বায়ুমণ্ডলীয় প্ৰতিসৰণ শুদ্ধ উত্তৰটো হৈছে পোহৰৰ বিচ্ছুৰণ অপচন সি তাৰপিছত তলত কোনটো ধাতুৱে CuSO4 ৰ পৰা Cu অপসাৰণ কৰিব পাৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি Fe তাৰপিছত 3 নম্বৰ চোৱা তলৰ কোনটো জিনৰ দ্বাৰা নিয়ন্ত্ৰিত চৰিত্ৰ নহয় শুদ্ধ উত্তৰটো হৈছে অপচন এ মানুহ এজনৰ ওজন নম্বৰ 4 ত দুটা উক্তি আছে এটা হৈছে উক্তি আৰু এটা হৈছে কাৰণ পৰ্যায় এটাত হুফালে ক্ৰমান্বয়ে ইলেক্ট্ৰনৰ হেৰুৱাৰ প্ৰৱণতা থাকে এইটো হৈছে ভুল পৰ্যায় এটাত হুফালে ক্ৰমান্বয়ে যোজক ইলেক্ট্ৰনৰ ওপৰত আকৰ্ষণ ক্ৰিয়া আৰু কাৰ্যকৰী নিউক্লিয় আধাৰৰ মান বাঢ়ে এইটো হৈছে শুদ্ধ গতিকে অপচনটো হ'ব 4 ডি 5 নম্বৰত চোৱা কলাত প্ৰৱেশ কৰাৰ পিছত তেজৰ নলী গঠনৰ সঠিক ক্ৰমটো হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন বি ধমনী ৰক্তজালিকা আৰু হীৰা অপচন বি টো শুদ্ধ আগবাঢ়িছো কুৱেশ্যন নম্বৰ 6ত কুৱেশ্যন নম্বৰ 6ৰ আনসাৰটো তোমালোকে কমেন্ট কৰি জনাবা 7 নম্বৰটো চোৱা জৈৱ গেছৰ মূল উপাদান হ'ল মিথেন এইটো হৈছে শুদ্ধ পানীৰ উপস্থিতিত গৰু গোবৰৰ অবায়বীয় অৱক্ষয় ঘটি জৈৱ গেছ উৎপন্ন হয় এইটো শুদ্ধ গতিকে এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰ এ শুদ্ধ ব্যাখ্যা কৰিছে তাৰ পিছত ক অংশৰ লগত খ অংশ মিলাব লাগে ট্ৰায়াড হৈছে ডব্ৰেইনাৰ অষ্টসূত্ৰ নিউল্যান্ডছ আধুনিক পৰ্যায়বৃত্ত সূত্ৰ হেনৰি মজলে মেণ্ডলিভৰ পৰ্যায়বৃত্ত সূত্ৰ ড্ৰিমেট মেণ্ডলিভ অৰ্থাৎ শুদ্ধ অপচনটো হৈছে 1B 2C 3A 4D অপচন বি নম্বৰটো শুদ্ধ জীৱাশ্ম ইন্ধন দহনৰ প্ৰভাৱ হ'ল 1 2 3 গোলকীয় উষ্ণতা বৃদ্ধি বায়ু প্ৰদূষণ আৰু এচিড বৰষুণ 10 নম্বৰলৈ আগবাঢ়িছো মানৱ দেহত মূত্ৰ সৰবৰাহৰ ক্ষুদ্ৰ ক্ৰমটো হৈছে অপচন ডি বৃক্ক মূত্ৰবাহী নলী মূত্ৰথলী আৰু মূত্ৰ নিষ্কাশন নলী অপচন ডি টো শুদ্ধ 11 নম্বৰটো হৈছে নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বাবে কোনো স্নায়ুতন্ত্ৰ নাথাকে এইটো ফলছ এইটো ভুল উদ্ভিদে বিদ্যুৎ ৰাসায়নিক প্ৰক্ৰিয়া এটা কোষৰ পৰা আন এটা কোষলৈ কঢ়িয়াই এইটো শুদ্ধ এইটো ট্ৰু তাৰপিছত গতিকে 11 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি এ অশুদ্ধ কিন্তু আৰ শুদ্ধ আগবাঢ়িছো 12 নম্বৰলৈ তলৰ কোনকেইটা ঘটনাৰ বাবে ৰামধেনুৰ সৃষ্টি হয় ৰামধেনুৰ সৃষ্টি হোৱা ঘটনা হৈছে প্ৰতিসৰণ বিচ্ছুৰণ আৰু আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন অৰ্থাৎ অপচন এ টো শুদ্ধ 1 2 4 তলৰ কোনটো মেণ্ডলিভৰ পৰ্যায়বৃত্ত তালিকা মতে প্ৰথম বৰ্গৰ মৌলসমূহ অক্সাইডৰ সাধাৰণ সংকেত শুদ্ধ উত্তৰটো হৈছে অপচন এ R2O 14 নম্বৰ চোৱা পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চলিলে তলৰ কোনটো প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় অপচন সি টো শুদ্ধ বিযোজন অপচন সি টো শুদ্ধ বিযোজন মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সুবিধাৰ্থে হোৱাটছআপ চেনেল ক্ৰিয়েট কৰা হৈছে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব ইয়াৰ পৰা উপকৃত হ'ব পাৰিবা আগবাঢ়িছো কুৱেশ্যন নম্বৰ 15 লৈ নিকট দৃষ্টিগ্ৰস্তত ভুগি থকা ব্যক্তি এজনে ওচৰৰ বস্তু ভালকৈ দেখা পায় কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় ইয়াৰ সম্ভাৱ্য কাৰণসমূহ তলত উল্লেখ কৰা হৈছে শুদ্ধ উত্তৰটো হৈছে চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা অক্ষগোলকাৰ দীঘল অৱস্থা গতিকে দুয়োটাই শুদ্ধ এ আৰু 2 শুদ্ধ 16 নম্বৰত এটা চিত্ৰ দিছে চিত্ৰত দিয়া আছে বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ গঠনৰ ওপৰত চিত্ৰটো পৰ্যবেক্ষণ কৰা আৰু তলৰ বিকল্পসমূহৰ পৰা বিক্ৰিয়াটোৰ নাম বাছি উলিয়াব লাগে শুদ্ধ উত্তৰটো হৈছে অপচন সি অদক্ষেপণ বিক্ৰিয়া নেক্সট চাৰিটা মাধ্যম PQRS পোহৰৰ দ্ৰুতি কমে ইয়াত পোহৰৰ দ্ৰুতি দিয়া আছে তলৰ মাধ্যম আলোকিকভাৱে ঘন হৈছে অপচন বি মানে কিউ 18 নম্বৰ তলৰ কোনটো অনৈচ্ছিক কাৰ্য নহয় খাদ্য চুবোৱাটো অনৈচ্ছিক কাৰ্য নহয় 19 নম্বৰলৈ আগবাঢ়িছো মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ F2 জোনৰ ব্যক্তিৰ ওপৰ অনুপাতটো হ'ল D 3:1 3:1 দিয়া আছে অপচন ডি তাৰপিছত
20 নম্বৰ ই মৌলৰ তৃতীয় কক্ষত থকা ইলেক্ট্ৰন দ্বিতীয় কক্ষত 50% ইৰ পাৰমাণবিক সংখ্যা হ'ব শুদ্ধ অপশ্যনটো হৈছে অপশ্যন সি 14 21 নম্বৰ পানীৰ তলত অৱতল দাপনৰ ফকাছ দৈৰ্ঘ্য সলনি নহয় নেক্সট হৈছে অৱতল দাপনৰ ফকাছ দৈৰ্ঘ্য মাধ্যমৰ ওপৰত নিৰ্ভৰ কৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তোমালোকে এমসিকিউ খিনি মিলাই যাবা তোমালোকৰ কিমান শুদ্ধ হৈছে যদি মৰিগাঁও ডিস্ট্ৰিক্টৰ পৰা কোনোবাই ভিডিওটো চাইছে 22 নম্বৰটো চোৱা ভূগৰ্ভত মৃত জীৱকৰ পেট্ৰলিয়ামৰ প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত হয় অপশ্যন সি টো হৈছে বায়ুৰ অনুপস্থিতিত নেক্সট ডাৰউইনৰ তত্ত্বত তলৰ কোনটো অন্তৰ্ভুক্ত নহয় উত্তৰাধিকাৰৰ জৰিয়তে বিৱৰ্তন এইটো ডাৰউইনৰ তত্ত্বত জড়িত নহয় এই কোৱেশ্চন পেপাৰটো সলিউশন কৰাত মোক সহায় কৰিছে এজন বিজ্ঞান শিক্ষকে তেখেতক ধন্যবাদ জনাইছো কোৱেশ্চন নম্বৰ 24 টো চোৱা কংহৰ লগত খংহ মিলাব লাগে একৰ্ডি ষ্টেজেন হৈছে কৈশোৰকাল জৰুৰীকালীন অৱস্থা টুৰ বি এড্ৰিনলেন তাৰ পিছত 3 এ 4 ই ভিৰ সি অৰ্থাৎ অপশ্যন এ টো শুদ্ধ নেক্সট চকুৰ মণিৰ আকাৰ সালসলনি কৰা চকুৰ অংশটো হৈছে আইৰিছ অপশ্যন ডি তলৰ ডবেৰেইনাৰ ট্ৰায়াড সন্নিৱিষ্ট কৰা হৈছে ড্ৰবেন ট্ৰায়াডৰ মতে XY বুজোৱা মৌলক কেইটা চিনাক্ত কৰিব লাগে অপশ্যন ডি টো শুদ্ধ 27 নম্বৰলৈ আগবাঢ়িছো প্ৰদত্ত চিত্ৰটোৰ খালী ঠাইত কি বহিব সাইনোপেছ তাৰ পিছত নিম্নলিখিত চিত্ৰটো বিবেচনা কৰাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে ইয়াৰ পৰা বিবেচনা কৰিলে চোৱা আমি শুদ্ধ উত্তৰটো এনেদৰে ওলাব যে নিম্নলিখিত চিত্ৰটো এটা সংকৰণ পৰীক্ষাৰ উদাহৰণ বেঙুনীয়া ৰঙৰ পাতযুক্ত উদ্ভিদবোৰ সেউজীয়া ৰঙৰ পাতমুক্ত উদ্ভিদৰ ওপৰত প্ৰভাৱী বেঙুনীয়া আৰু সেউজীয়া ৰঙৰ চৰিত্ৰবোৰ একেলগে F2 জোনলৈ প্ৰবাহিত হৈছে কিন্তু কেৱল বেঙুনীয়া ৰংটোহে F3 জোনত প্ৰকাশ পাইছে গতিকে কি হ'ব 1 2 আৰু 3 শুদ্ধ 4 নম্বৰটো অশুদ্ধ অপশ্যন সি টো শুদ্ধ অগ্নাশয়ৰ ৰসত থকা প্ৰটিন বিছলে উৎসেচকবিধৰ নাম কি ট্ৰিপচিন অপশ্যন সি ট্ৰিপচিন আগবাঢ়িছো কোৱেশ্চন নম্বৰ 30 এজন সুস্থ ব্যক্তিৰ বাবে সিস্টেলিক আৰু ডাইজলেষ্টিক চাপৰ অনুপাত অশুদ্ধ উক্তিটো হৈছে পানীৰ পেশীত হোৱা অবাধ শ্বসনৰ ইথাইলিন উৎপন্ন হয় অপশ্যন সি টো শুদ্ধ পানীৰ পেশীত থকা অবাধ শ্বসনত ইথানল উৎপন্ন হয় নেক্সট মেণ্ডলিভৰ মৌলবোৰৰ পৰ্যায়বৃত্ত তালিকাৰ আধাৰত তলৰ কোনকেইটা মৌল ক্ৰমে একা বৰণ একা এলুমিনিয়াম একা সিলিকন শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি SCGARE পোহৰৰ প্ৰতিসৰণৰ ক্ষেত্ৰত শুদ্ধ উক্তিটো বাছি উলিওৱা শুদ্ধ উক্তিটো হৈছে লেন্সৰ বক্ৰতা বাঢ়িলে ফকাছ দৈৰ্ঘ্য কমে 33 নম্বৰটো চোৱা তলৰ কোনটো সমীকৰণে সংযোজন ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ সূচাইছে অপশ্যন এ শুদ্ধ 34 নতুন প্ৰজাতিৰ উৎপত্তি হয় যেতিয়া জনন কোষৰ উল্লেখনীয় পৰিৱৰ্তন ঘটে জনন কোষত ক্ৰমজমৰ সংখ্যা সালসলনি হয় জিনীয় পথচ্যুত হলে অৰ্থাৎ অপশ্যন ডি টো শুদ্ধ 1 2 and 3 35 তলৰ কোনটো শক্তিৰ বিকল্প উৎস নিউক্লিয় শক্তি নেক্সট তলৰ ৰাসায়নিক বিক্ৰিয়াটো জাৰক পদাৰ্থ বাছি উলিওৱা জাৰক পদাৰ্থ হৈছে অপশ্যন বি নেক্সট মানৱ দেহত শক্তি উৎপন্ন হ'বৰ বাবে কেনে ধৰণৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় তাপবৰ্জি বিক্ৰিয়া তাৰ পিছত 38 লেন্সৰ ক্ষমতাৰ SI এককটো হ'ল ডাম্পটাৰ অপশ্যন বি 39 উত্তল লেন্স এখনত লক্ষ্যবস্তুৰ সৈতে সমান আকাৰৰ প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব অপশ্যন ডি 2F1 40 জৈৱ গেছত মিথেনৰ পৰিমাণ হৈছে অপশ্যন বি 75% জৈৱ গেছত মিথেন থাকে শুদ্ধ ৰশ্মিৰ চিত্ৰটো চিনাক্ত কৰিব লাগে শুদ্ধ ৰশ্মিৰ চিত্ৰটো হৈছে কেৱল চিত্ৰ একটোহে শুদ্ধ এ টো শুদ্ধ অপশ্যন এ 42 পাক গ্ৰন্থিয়ে ক্ষৰণ কৰা উৎসেচকটো হ'ল পেপচিন তাৰ পিছত ইনসুলিন ক্ষৰণ কৰে অগ্নাশয়ে অপশ্যন সি টো শুদ্ধ অগ্নাশয়ে ইনসুলিন ক্ষৰণ কৰে নেক্সট মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান হ'ল অক্ষিপট অপশ্যন ডি টো শুদ্ধ অক্ষিপট নেক্সট সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল আমাৰ বাহু আৰু কুকুৰৰ আগঠেং 45 এ পাৰ্ট 2 চোৱা 1 নম্বৰীয়া কুৱেশ্চন আকৌ তিনটা দিছে ইয়াৰ ৰাসায়নিক বিক্ৰিয়া লিখিব লাগে 47 নম্বৰত ব্যাখ্যা কৰিব লাগে পদসমূহ ব্যাখ্যা কৰিব লাগে 2 নম্বৰ তাৰ পিছত আকৌ চিত্ৰ আছে নেকি তাৰ পিছত চাই যোৱা এইটো পেজত 2 নম্বৰীয়া 3 নম্বৰীয়া কুৱেশ্চন বিলাক আছে আৰু লাষ্টত আছে ব্যৱহাৰিকত 10 মাৰ্ক এইখিনি আছিল কুৱেশ্চন পেপাৰখন
মই নেক্সট ভিডিঅ'ত অন্য ডিষ্ট্ৰিক্টৰ কুৱেশ্যন আপলোড কৰিম বা তোমাৰ নেক্সট সমাজ বিজ্ঞান আছে জিঅ'গ্ৰাফিৰ কুৱেশ্যন পেপাৰ লৈ আহিম আশা কৰোঁ সকলোবিলাক ভিডিঅ' চাবা বুলি আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে কমেণ্ট বক্সত নিশ্চয় জনাবা ধন্যবাদ